হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই টমাছ ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাই আছা ফ্ৰেণ্ডছ, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবা। আজি মই ক'ম CM AAA 2.0 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলৰ কেইটামান কথা। যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিছা, হয়তো বহুতেই চিন্তা কৰি আছা মই টকাটো পাম নে নাই, কি কাৰণে টকাটো পাম নে নাই তেনেকৈ চিন্তা কৰি আছা। হয় বন্ধু বান্ধৱীসকল, মই এইটো ভিডিঅ'ত আপোনালোকক ক'ম। কিছুমানে হয়তো ভাবিব পাৰে মই কোনো বিজেপি দলৰ কৰ্মী নহয়, মই আঁচনি টকাটো নাপাম, মই বিজেপি দলৰ কৰ্মী নহয় বা নেতা নহয়, মই নাপাম। হয়তো বহুতে কৈছে যে ইয়াৰ আঁচনি টকাটো বিজেপি দলৰ কৰ্মীসকলেহে পাব। সেনেকুৱা কথা ফ্ৰেণ্ডছ নহয়, তেনেকুৱা কথা নহয় যে বিজেপি দলৰ কৰ্মী হ'লেও এই টকাৰ আঁচনিটো পাব, বিজেপি দলৰ কৰ্মী নহ'লেও এই টকাৰ আঁচনিটো পাব। আমাৰ অসমৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2025 চনৰ অক্টোবৰ মাহতে 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ কোটি টকা দিব। প্ৰথম কিস্তি 1 লাখ টকা, দ্বিতীয় কিস্তি 2 লাখ টকা। অসমৰ সকলো নিবনুৱা যুৱক যুৱতীয়ে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। কোনো বিজেপি দলৰ কৰ্মী হ'লেও টকাটো 2 লাখ কোটি টকা পাব, বিজেপি দলৰ কৰ্মী নহ'লেও এই টকাটো পাব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, নিশ্চিন্তত থাকক। আপোনালোকে কোনো ধৰণৰ ডিম'টিভেট হ'ব নালাগে, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আৰু আপুনি পিছত টকাটো পোৱাৰ লগে লগে আপুনি যি বিভাগত এপ্লাই কৰিছিলে সেই বিভাগতে আপুনি কাম কৰক আৰু আগুৱাই যাওক ফ্ৰেণ্ডছ। ধন্যবাদ থাকিল।